এইচএছৰ প্ৰশ্নকাকত ফাদিলক লৈ ইতিমধ্যে আহিছে এটা ডাঙৰ খবৰ। প্ৰশ্নকাকত ফাদিলৰ বাবে বিদ্যালয়খনৰ অধ্যক্ষগৰাকীক নিলম্বন কৰা হৈছে। আনহাতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰতিক্ৰিয়া আহি পৰিছে। সবিস্তাৰে খবৰটো জনাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে এনেধৰণৰ জৰুৰী খবৰ কেতিয়াও মিছ নহয়। যোৱাকালি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত ফাদিল হৈছিল কোকৰাঝাৰৰ পৰ্বতজোৰা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। আৰু এই খবৰটোৱে সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ইতিমধ্যে দুজনক আটক কৰা হৈছে। আৰু লগে লগেই এই বিদ্যালয় পৰ্বতজোৰা ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। যিহেতু পৰীক্ষা আৰম্ভণিৰ কিছু সময় পাছতেই ফাদিল হৈছিল প্ৰশ্নকাকত এই বিদ্যালয়ৰ পৰা। আৰু এই প্ৰশ্নকাকত ফাদিলৰ গোচৰত নিলম্বন কৰা হৈছে পৰ্বতজোৰা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ৰমেন্দ্ৰনাথ ৰয়ক। আনহাতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে প্ৰশ্নকাকত ভাইৰেল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে প্ৰশ্নকাকত ফাদিল হোৱা নাই। প্ৰশ্নকাকত ফাদিলৰ অহৎ উপায় অৱলম্বন কৰিছিল সুৰেখা খাতুন নামৰ এগৰাকী ছাত্ৰীয়ে। যিহেতু তেওঁ প্ৰভাৱগাৰলৈ গৈ মোবাইলেৰে স্বামীলৈ প্ৰেৰণ কৰিছিল প্ৰশ্নকাকতৰ ফটো। আৰু এই বিদ্যালয়খনৰ পৰা যিহেতু কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাছিল, ইয়াৰ বাবেই নিলম্বন কৰা হৈছে এই বিদ্যালয়খনৰ অধ্যক্ষ ৰমেন্দ্ৰনাথ ৰয়ক। আমি আপোনালোকক শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এই মন্তব্যটো এতিয়া শুনাই ল'ব বিচাৰিছোঁ। হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা নহয়। যোৱাকালি পৰ্বতজোৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোনেকা খাতুন নামৰ এগৰাকী ছাত্ৰীয়ে অসৎ উপায় অৱলম্বন কৰিছিল আৰু তাই পৰীক্ষা আৰম্ভৰ 1 ঘণ্টাৰ পাছত বাথৰুমত গৈ তেখেতে লুকুৱাই লগত এটা মোবাইল ফোন লৈ গৈছিল। সেইটোৰ দ্বাৰা তেওঁ তেখেতৰ পতিৰ লগত হাজবেণ্ডৰ লগত যোগাযোগ স্থাপন কৰে আৰু উত্তৰ বিচাৰিছিল। পুলিচে লগে লগে কথাটো গম পায়, দুয়োকে কৰায়ত্ব কৰে, অৰ্থাৎ পতি পত্নী দুয়োগৰাকীক সোনেকা খাতুন আৰু সোনেকা খাতুনৰ হাজবেণ্ডকো গ্ৰেপ্তাৰ কৰে। কিন্তু এই ঘটনাটোত প্ৰিন্সিপালজনে যি ধৰণে তৎপৰতাৰে ব্যৱস্থা ল'ব লাগিছিল বা তেখেতে জিলা প্ৰশাসনক অৱগত কৰিব লাগিছিল আৰু ইয়াত হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলক অৱগত কৰিব লাগিছিল, এই কামখিনি তেখেতে নিয়মিতভাৱে নকৰাৰ কাৰণে ইনস্পেক্টৰ অফ স্কুলে তেখেতক নিলম্বন কৰিছে।